Hello student, welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকৰ লগত ডিসকাস কৰিম খুবেই এটা ইম্পৰ্টেন্ট নোটিস। এই নোটিস আহিছে আসাম স্টেট স্কুল এডুকেশন বোৰ্ডৰ ফালৰ পৰা আৰু ক্লাস 9 আৰু 10 ছাত্ৰ ছাত্ৰীৰ কাৰণে খুবেই ইম্পৰ্টেন্ট। আৰু যদি এই নোটিসৰ গোটেই ইনফৰমেশন তোমালোকে ভালকে যদি শুনি লোৱা নিশ্চয় তোমালোকৰ এক্সামৰ প্ৰিপাৰেচন কাৰণে হেল্প হয়। আৰু বিশেষকৈ ক্লাস 10 ছাত্ৰ ছাত্ৰীৰ কাৰণে এটো খুবেই ইম্পৰ্টেন্ট যেহেতু আৰু সময় কম আছে। এই নোটিসত কি দিয়া আছে সম্পূৰ্ণ ডিটেইলস তোমালোকক এটা কৰি মই তোমালোকক জনাই আছো। আৰু এখন নোটিস আহিছে তোমালোকে দেখিছা 5 জুলাই 2025 তো এটাও মিস নকৰিবা আৰু ভিডিওখন আহা আমি সম্পূৰ্ণ চাও। তো সবতকে প্ৰথম তোমালোকে জানা যি সকল ক্লাস 10 ত আছে তোমালোকে যোৱাবাৰ 9 তে এপিয়াৰ কৰিছা তোমালোকৰ ইংলিশত যোনটো 10 মাৰ্কস প্ৰ্যাকটিক্যাল দিয়া হয় আৰু এই প্ৰ্যাকটিক্যালস কাৰণে তোমালোকে এটা এপস স্পোকেন এপস বুলি কোৱা আছিল যোৱাবাৰ আৰু এখন এপছত তোমালোকে এটা এক্সাম এপিয়াৰ কৰিব লাগিব আৰু এই এক্সামৰ ডেটটো অলৰেডি ডিক্লেয়াৰ কৰা হৈছে বৰ্ডৰ ফালৰ পৰা সেৱা বৰ্ডৰ ফালৰ পৰা। তো এই ডেটটো কেতিয়া আছে তোমালোকে জানা দুটা তোমালোকৰ সেন্ট্ৰেল টেস্ট হয় আৰু এই টেস্ট কোনো স্কুল বা ডিস্ট্ৰিক্টে নাপাতে এটো সিধা আমাৰ বৰ্ডৰ ফালৰ পৰা কন্ডাক্ট কৰে। তো ইয়াৰ কাৰণে তোমালোকে প্ৰথম তোমালোকৰ সেন্ট্ৰেল টেস্ট ক্লাস 10 ৰ কাৰণে দিয়া হৈছে 11th August to 16 August। এতিয়া জুলাই চলি আছে, এতিয়া তোমালোকৰ হাতত অনলি 1 মান্থ সময় আছে আৰু এতিয়া তোমালোকে খুব মোবাইলত প্ৰ্যাকটিস কৰিব লাগে। তো ডেটটো তোমালোকে খুব মন ৰাখিবা। তোমালোকৰ প্ৰথম যোনটো সেন্ট্ৰেল টেস্ট আছে এটো তোমালোকৰ এপছত হ'ব আৰু এই ডেটটো হৈছে 11th August to 16 August। তাৰ পাছত সেকেন্ড সেন্ট্ৰেল টেস্ট হ'ব তোমালোকৰ 8 December to 13 December। আৰু এইখিনি নোটিসত দিয়া আছে তোমালোকে ভালকে যদি চোৱা নিশ্চয় দেখা পাইছা। তাৰ প্লাছত ক্লাস 9 ৰ ইয়াতে তোমালোকৰ 9 ত সেন্ট্ৰেল টেস্ট দুটা হ'ব। প্ৰথম সেন্ট্ৰেল টেস্ট হ'ব তোমালোকৰ 6 October to তোমালোকৰ 11th October হ'ব। তাৰ পাছত সেকেন্ড সেন্ট্ৰেল টেস্ট হ'ব তোমালোকৰ 5 January to 10th January। তো খুবেই ইম্পৰ্টেন্ট নোটিস আৰু এই সেন্ট্ৰেল টেস্ট কাৰণে তোমালোকে এতিয়াই পৰা প্ৰিপেয়াৰ কৰিব লাগে যাতে তোমালোকৰ ফাইনেল এক্সামত 10 মার্কস পাবলৈ। আৰু এই নোটিসত আৰু দুটা বস্তু ইম্পৰ্টেন্ট দিয়া আছে খুব ইম্পৰ্টেন্ট তোমালোকে শুনি লবা। আৰু এতিয়া স্পোকেন ইংলিশ এপটো আকৌ নাম তাৰ খলনি কৰি দিয়া হৈছে আৰু ইয়াৰ কাৰণে দা লাৰ্নিং এপস বাই ASSEB কৰি দিয়া হৈছে। তো আকৌ এইটো কথা মনত ৰাখিবা এতিয়া তোমালোকে যদি প্লে ষ্টৰত গৈ বিচাৰি লোৱা তেন্তে দা লাৰ্নিং এপস বাই ASSEB তোমালোকে এটা নতুন এপছত তোমালোকে ডাউনলোড কৰিবা আৰু ইয়াতে প্ৰ্যাকটিস কৰিবলৈ আৰম্ভ কৰিবা। আৰু যি সকল ছাত্ৰ ছাত্ৰী এবাৰ ক্লাস 9 আছে তেওঁলোকে 14 জুলাই পৰা এই এপটো ডাউনলোড কৰি কিনে তোমালোকে ইয়াত প্ৰ্যাকটিস কৰিব পাৰিবা। ইয়াত বিভিন্ন ধৰণৰ লেভেল থাকে তোমালোকে নিশ্চয় গম পাইছা ক্লাস 10 ৰ ছাত্ৰ ছাত্ৰী সকলে এই লেভেলটো যদি তোমালোকে ধুনিয়াকে প্ৰ্যাকটিস কৰা তেন্তে তোমালোকৰ মাৰ্কসটো ফাইনেলৰ কাৰণে খুব ভাল স্কোৰ হ'ব। ইয়াৰ কাৰণে তোমালোকে এতিয়াই পৰা আৰু সামাৰ ভেকেশন চলি আছে এই ভেকেশনত তোমালোকে যদি ধুনিয়াকে প্ৰ্যাকটিস কৰা তেন্তে তোমালোকৰ ফাইনেলৰ কাৰণে স্কোৰ কৰিবলৈ ইন্টাৰনেশনাল মাৰ্ক খুব ভাল হ'ব। যদি কোনোবা ছাত্ৰ ছাত্ৰী এই চেনেলত আজি প্ৰথমবাৰ ভিজিট কৰিছে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব। ঠিক এনে ধৰণৰ সকলো এডুকেশন ৰিলেটেড ভিডিও পাই থাকিবলৈ আৰু HSLC HS আৰু সকলো এডুকেশন ৰিলেটেড ইয়াৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও।